শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নোটিছ ইস্যু কৰিছোঁ, অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে। পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰৰ পৰা আনিবৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। দিল্লীৰ CFLলৈকে আমি তেওঁৰ ভিচেৰা চেম্পল পঠাইছোঁ, যাতে তেওঁৰ শৰীৰত কোনোবাই বিষ প্ৰয়োগ কৰিছিল নেকি তাৰ বিষয়ে যাতে আমি জানিব পাৰোঁ। শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট, পেন কাৰ্ড, তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছোঁ, যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে। 6 অক্টোবৰৰ দিনাখনলৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে, অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ বাবে। ধৈৰ্য আমাৰ থাকিব লাগিব, কাৰণ যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ তেতিয়াহ'লে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই, আৰু তেতিয়া আমি আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। জুবিন ৰাইজৰ সম্পদ, জুবিনক ন্যায় দিয়াৰ দায়িত্ব প্ৰত্যেকগৰাকী অসমবাসী ৰাইজৰ কৰ্তব্য, আৰু জনতাৰ প্ৰতিনিধি হিচাপে এই দায়িত্ব মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম।